আমাৰ ক্ৰিকেটত মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। তাৰমানে যিমান কওঁ তাতকৈ অলপ বেছিকৈ কৰোঁ, তাতকৈ কম নকৰোঁ। যোৱাবাৰ আমাৰ মহিলাসকলক আমি 10,000কৈ টকা দিলোঁ। এইবাৰ আমি কিমান দিব লাগিব? এইবাৰ 25,000 টকা আমি দিব লাগিব। যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলোঁ। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। এইবাৰ আপোনালোকক আমি দালি, চাউল, নিমখ, চেনি দিলোঁ। অহাবাৰ আমি লগত মিঠাতেলো আপোনালোকক আমি দিম। আৰু এইবাৰতো 100 টকা ললোঁ, অহাবাৰতো দুখীয়া মানুহৰ পৰা 100 টকাটো নলওঁ। যা যি হ'ব হ'ব, ভাল হ'ব নে বেয়া হ'ব? আৰু এটা কথা আজি আপোনালোকক ক'লো, এইবাৰৰ পৰা ল'ৰা আৰু ছোৱালী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোকে পঢ়োৱাৰ দায়িত্ব আমাৰ মাক বাপেকে ল'ব নালাগে, সকলোকে বিনা পইচাত পঢ়োৱাৰ দায়িত্ব আমাৰ। আৰু এইবাৰ কি কৰিব লাগিব? য'তে যাওঁ মই আশীৰ্বাদ যাত্ৰাত সৰু সৰু বাচ্চাবিলাকে মোক কয় মামা এখন চাইকেল দিয়ক। সেইকাৰণে ডাঙৰ বিলাকৰ লগতে ভোট নাথাকা সৰু সৰু বাচ্চাবিলাককো এখন এখন চাইকেল দিব লাগিব। ভাল হ'ব নে বেয়া হ'ব? আৰু যিবিলাকে ঘৰ পাবলগীয়া আছিল নাই পোৱা, যোনে অৰুণোদয় পাবলগীয়া আছিল নাই পোৱা, সকলোৱে চিন্তা নকৰিব, সকলোকে ঘৰ আৰু অৰুণোদয় দিয়াৰ দায়িত্ব মূৰৰ ওপৰত আমি সকলোকে দিয়াৰ ব্যৱস্থা কৰিম। চাহ বাগিচাত এইবাৰ মাটি দিয়াৰ কাম আৰম্ভ কৰিছোঁ। মাটিৰ পট্টাৰ লগতে ঘৰ বনাবৰ কাৰণেও 1.5 লাখ টকা মাটিও পাব, ঘৰো পাব, একেলগে সকলো সুবিধা পাব। শ্ৰদ্ধা ৰাইজ, আগতে কোনো কেতিয়াও ইমান কাম কৰা নাছিল। দেশত বোমা বিস্ফোৰণ নাই, গুলী বাৰুদ নাই, হুলস্থুল নাই, শান্তি সকলো ফালে। যোৱা 5 বছৰ যিমান কাম কৰিলোঁ, অহা 5 বছৰত তাতকৈ 4 গুণ আমি বেছিকৈ কাম কৰিম, একেলগে সকলোৱে কাম কৰিম।